তো চোৱা প্ৰি-বোৰ্ড এক্সামিনেশ্যন 2025 কামৰূপ জিলাত এখন ধুনীয়া কুৱেশ্যন আহিছে 31 নম্বৰ। চোৱা এটা গোলকৰ আয়তন আৰু পৃষ্ঠকালীৰ সাংখ্যিক মান সমান গোলকটোৰ ব্যাস 3 ইউনিট 6 ইউনিট 2 ইউনিট আৰু 4 ইউনিট এইকেইটা অপশ্যন দিয়া আছে। সো এইটো ইমান ধুনীয়াকৈ ওলোৱা যায় যে গোলকৰ আয়তন দ্যাট মিনস হোৱাট 4/3 পাই r কিউব। এইটো কাৰ সমান বুলি কৈছে? গোলকটোৰ পৃষ্ঠকালীৰ সমান বুলি কৈছে। গোলকৰ পৃষ্ঠকালীৰ সূত্ৰ কি আছিল? 4 পাই r স্কয়ার। সো আমি গোলকৰ আয়তনৰ সূত্ৰ এইটো জানো আৰু গোলকৰ পৃষ্ঠকালীৰ সূত্ৰ এইটো জানো। তো এই দুটা সমান বুলি কৈছে। সো ইয়াতে আমি ধুনীয়াকৈ চোৱা কি কৰিব পাৰো, এই 4 টো ওপৰত আছে অৰ্থাৎ ইনটু হিচাপে আছে, এইটো যদি সোঁফালে লৈ যাও ডিভাইড হ'ব, সো এই 4 আৰু এই 4 কেনসেল যাব। আৰু পাই এই পাইটো যদি সোঁফালে লৈ যাও ডিভাইড হৈ যাব, এইটোও কেনসেল যাব। এতিয়া থাকিল কি চোৱা এই r কিউব, এই r স্কয়ারটো সোঁফালে ইনটু হিচাপে আছে মাল্টিপ্লাই হৈ আছে, এইফালে লৈ আহিলে কি হ'ব ডিভাইড হ'ব অৰ্থাৎ r স্কয়ার। তো সোঁফালে থাকিলে 1 আৰু এই 3 টো তলত ডিভাইড হৈ আছিল, এইফালে লৈ আহিলে কি হ'ব 3 * 1 দ্যাট মিন্স 3। এবাৰ এই r স্কয়ারেৰে r কিউবক ডিভাইড কৰি দিলে কি থাকিব? অনলি r থাকিব। তো কিউবটো কেনসেল কৰি দিলো, থাকিল অনলি r। সো r ইকুয়াল টু হৈ গল 3। তো এবার আমার লাগে কি ব্যাক অর্থাৎ d। d ইজ ইকুয়াল টু আমি জানো 2r। সো 2r দ্যাট মিন্স 2 * 3 সো 6 ইউনিট। তো আমার শুদ্ধ অপশনটো কি হ'ব? এই অপশন বি অর্থাৎ 6 ইউনিট।